সদৌ অসম টাংচুডু চেম্পিয়নশ্বিপত নলবাৰী খেলুৱৈৰ সাফল্য স্বৰ্ণসহ মুঠ 20টা পদক অৰ্জন নলবাৰীলৈ তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান যোৱা 6 জুলাইত কটন বিশ্ববিদ্যালয়ৰ ডক্টৰ টিয়াও ইনডোৰ ষ্টেডিয়ামত ITF টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত হয় দ্বাদশ সংখ্যক সদৌ অসম টাংচুডু চেম্পিয়নশ্বিপ 2024 সাব জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব এই প্ৰতিযোগিতাত নলবাৰী জিলা টাংচুডু ক্ৰীড়া সন্থাৰ পৰা 31 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰি দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন এই ৰাজ্যিক প্ৰতিযোগিতাত নলবাৰীৰ দলটোৱে তৃতীয় শ্ৰেষ্ঠ দল হিচাপে উজলি উঠাৰ সমান্তৰালভাৱে 5টা সোণ 7টা ৰূপ আৰু 8টা ব্ৰঞ্জসহ মুঠ 20টা পদক লাভেৰে নলবাৰী জিলালৈ কঢ়িয়াই আনে সুনাম সোণজয়ী খেলুৱৈসকল হ'ল ক্ৰমে বিনীত ৰঞ্জন শৰ্মা হাৰ্দিক তালুকদাৰ জাফৰিদ আখতাৰ দেৱশ্ৰী বৰ্মন নেইনা শৰ্মা সেইদৰে ৰূপৰ পদক লাভ কৰা খেলুৱৈসকল হ'ল ক্ৰমে শাকিল আহমেদ ঋষি কাশ্যপ ৰাজিউল আলী মৌচম বৰ্মন আফৰিন জান্নাত টিনাশ্ৰী মেনা ভাৰ্গৱী শৰ্মা আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকল হ'ল ক্ৰমে জিশান বৰ্মন অনিশা ভৰদ্বাজ অব্ৰজিৎ সুভাষ ডেকা প্ৰিন্সি কাশ্যপ নিবিৰ যুৱৰাজ বৰ্মন ৰাজদীপ কুমাৰ ডিউক পাটোৱাৰী তিতিস্মান ঠাকুৰীয়া উল্লেখ্য যে এই ৰাজ্যিক চেম্পিয়নশ্বিপত উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ ITF টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈ নলবাৰী জিলা টাংচুডু ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক আজহাৰুল আমিন সভাপতি নয়নজ্যোতি তালুকদাৰ আৰু প্ৰশিক্ষক নিৰঞ্জন দাস আদি বিশিষ্ট ব্যক্তিসকল নিউজ টেক্সট ৰিপৰ্ট গগৈ স্পৰ্টছ এনি